নমস্কাৰ এণ্ড গুড মৰ্নিং মাই ডিয়াৰ ইণ্টিগ্ৰেশ্যন বাই ছাবষ্টিটিউশ্যন অৰ্থাৎ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত অনুকলনৰ মান কিদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰি আছোঁ আজি মোৰ ভিডিঅ' নম্বৰ 4 অৰ্থাৎ লেকচাৰ 4ত আহি আছোঁ আৰু মই লাষ্ট ক্লাছত তোমালোকৰ কাৰণে কেইটামান ষ্টেণ্ডাৰ্ড ফৰ্মুলা দি দিছিল ইণ্টিগ্ৰেশ্যনছ dx ডিভাইডেড বাই x স্কোৱাৰ মাইনাছ a স্কোৱাৰ integrations dx divided by x square plus a square আকৌ ৰুটৰ ভিতৰত থাকিলে কি হ'ব গতিকে সেই ফৰ্মুলা কিটা নিশ্চয় তোমালোকে বুজি পাইছা ঘৰত দুই এটা প্ৰবলেমো কৰিছা এতিয়া টেক্সট বুকৰ এক্সাৰসাইজ আছিল আমাৰ 7.4 ৰ পাঁচটা অংক মই আগতে ডিসকাশন কৰি দিছো আজি 6 নম্বৰৰ পৰা ডিসকাশনছ কৰিম যেনে ধৰি লোৱা এটো অংক দিয়া আছে আমাক এই অংকটো কৰিবৰ কাৰণে ইন্টিগ্ৰেশন x স্কয়াৰ 1 মাইনাস x কিউব হোল স্কয়াৰ dx এটা এটো অংক কৰিবৰ কাৰণে পুট x কিউব ইজ ইকুয়াল টু z ধৰা that is 3x স্কয়াৰ dx is equal to dz that is x স্কয়াৰ dx is equal to 1/3 dz ইয়াতে মই ভেৰিয়েবলটো চেঞ্জ কৰি দিম 1/3 dz 1 minus z square is equal to 1/3 dz divided by 1 square minus z square এটা এটো কি ফর্মুলাটা আহিলে ফর্মুলাটো হৈছে a square minus x square ফর্মুলা a square minus x square হলে 1/3 dot 1 by twice a মানে পূৰণ 1 log base c 1 minus z sorry 1 plus z 1 minus z plus c this is the formula is equal to 1/6 log base c 1 plus x cube 1 minus x cube plus c একেবাৰে সহজ অংক এটো মই आंसर উলিয়াই দিছো ঘৰত প্ৰ্যাকটিছ কৰিবা খুবেই প্ৰ্যাকটিছ কৰিবা ঘৰত x minus 1 x square minus 1 dx 7 নম্বৰ অংক এটো আমাক দিয়া আছে 7 নম্বৰ এতিয়া এটো অংক কৰিবৰ কাৰণে আমি ইন্টিগ্ৰেশন x divided by root x square minus 1 dx minus integration root x square minus 1 এটা এটো ফর্মুলা কোনটো ফর্মুলাত আহিব হাফ মই এটা দি দিছো ওপৰত twice x দি দিছো that is x square minus 1 dx minus integration x square minus 1 square এটা এটো f dash x by root fx formula কি হ'ব is equal to half পূৰণ 2 x square minus 1 তার মানে f dash x by root fx formula minus এটা root x square minus a square মানে log x plus root x square minus 1 plus c ইয়াতে 2 cancel গুছি যাব root x square minus 1 minus log base c ইয়াত কোনো সাবস্টিটিউশন কৰিবই লগা হোৱা নাই আৰু এটো কাৰণে মই কোনটো ফৰ্মুলা খটুৱাইছো মই দেখাই দিছো f dash x by root fx dx তাৰ মানে কি মান 2 root fx plus c this is the formula I have used ইয়াতে ইউজ কৰি দিছো একেবাৰে সহজ অংক খালি স্টেপটো মনত ৰাখিবা কেনেকৈ মই প্ৰত্যেকটো পাৰ্ট সেপাৰেট কৰি লৈছো আৰু বেলেগ একো 3 নম্বৰৰ এটো কোৱেশ্চনছ দিছে x square divided by root x to the power 6 plus a to the power 6 dx এটা এটো অংক কৰিবৰ কাৰণে কি কৰিবা x square root x cube whole square plus a to the power cube whole square dx এটা ঠিক এটো অংক কৰিবৰ কাৰণে put x cube is equal to z that is x square dx is equal to 1/3 dz আনি ভাগি দিছো একদম ইজি অংক এবিলাক 1/3 dz that is z square plus a cube square it is equal to 1/3 integration dz divided by
z square plus a cube whole square. Okay, so etia root x square plus a square or formula hi ase 1/3 log base c z plus root z square plus a cube whole square plus c. Yate z or মান to where z is equal to kiman x cube. Ekdom easy equation etu ঘৰত ধুনিয়াকৈ কৰিব পাৰিবা একো প্ৰবলেম নাই এটো অংক দিয়া আছে 9 নম্বৰ এটো অংক দিছে একেবাৰে সহজ অংক এটো অংক তোমালোকে দেখি আছা 10x ক যদি z ধৰা তেতিয়া হলে 10x ক কৰিলে কিমান পাম sec square x অটোমেটিক্যালি আহি আছে গতিকে ইয়াতে মই পুট কৰিম 10x is equal to z that is sec square x dx is equal to kiman dz পামগৈ is equal to dz divided by z square plus 2 square x square plus a square formula আহি গৈছে ৰুটৰ ভিতৰত গতিকে ইয়াৰ আনসাৰটো হ'ব গৈ log z plus root z square plus 4 plus c is equal to log z or ঠাইত ভ্যালু আহিব 10x plus 10 square x plus 4 this is the answer একেবাৰে সহজ অংক এইবিলাক খালি যিকিনে মই ফৰ্মুলা দিছিলো ছটা হে ফৰ্মুলা কিটা you please remember the 6 standard formula then you can apply here these are very easy questions at all এতিয়া নেক্সট অংক কৰাৰ আগতে মই তোমালোকৰ কাৰণে এটা টাইপ লিখি দিছো টাইপ a বুলি কৈছো এটো এটো কেনেকুৱা integrations dx divided by ax square plus bx plus c or integration dx divided by root ax plus bx plus c এটো মডেল ইন্টিগ্রেশন কৰিব দিয়া আৰু এটো ইন্টিগ্রেশন কৰিব দিয়া সেম process the process is same মই কি কৈছো মনত ৰাখিবা যদি ইন্টিগ্রেশনটো এনেকুৱা হয় এই দুটাৰ ভিতৰত হলে হল তেতিয়া যদি x স্কয়াৰৰ কোএফিশিয়েন্ট থাকে তেতিয়া হলে এই কোএফিশিয়েন্টটো কমন লৈ তুমি বাহিৰত লৈ যাব লাগে টাইপটো মনত ৰাখা সবে আৰু x স্কয়াৰৰ কোএফিশিয়েন্ট যেটো থাকিব a কমন মই শর্টকাট কৈ দিছো a টো কি লব দিছো মই কমন লৈ বাহিৰত গুছি যাব দিছো আৰু যদি কোএফিশিয়েন্ট নাথাকে তেতিয়া হলে we have no any problem একো প্ৰবলেম নাথাকে আমাক টেক্সট বুকত কেটামান অংক দিয়া আছে সিম্পল কৈ অংক দুটামান দিয়া আছে গতিকে মই এতিয়া এটা অংক লৈছো তোমালোকৰ কাৰণে চোৱাচোন এটো 10 নম্বৰৰ কোৱেশ্চন হ'ব 10 নম্বৰ 10 নম্বৰত কি দিয়া আছে dx divided by x square plus 2x plus 2 এটো অংক দিয়া আছে এটো অংক কৰিবৰ কাৰণে সুবিধাটো হৈছে কি ইয়াত x square ৰ কোএফিশিয়েন্ট সোৱা x square ৰ কোএফিশিয়েন্ট হৈছে 1 here coefficient of x square is equal to 1 যেতিয়া আছে তেতিয়া হলে আমাৰ একো প্ৰবলেম নাই সিম্পল আমি কৰিলে হৈ গল কেনেকৈ কৰিম এটা প্ৰসেসটো সোৱা অংক কৰি খেকেলো dx x square plus 2 dot x dot 1 1 এটা এক্সট্ৰা কৈ দিছো ইয়াত 1 দি দিছো 2 minus 1 কৈ দিছো তাৰ মানে এটা পোৰশন পারফেক্ট স্কয়াৰত মই এক্সপ্ৰেস কৰিম সবে বুজি পাইছা কি কৰিছো x square plus 2x ক মই লিখিছো 2 dot x dot 1 plus 1 square 1 square এটা এক্সট্ৰা লিখিছো সো 2 পৰা মই 1 এটা মাইনাস কৈ দিছো তেতিয়া কি হ'ব what will happen x plus 1 whole square plus 2 পৰা 1 গলে 1 1 can be written as 1 আৰু এতিয়া x or coefficient 1 so we can apply the formula directly in here x যেহেতু x square or coefficient 1 আছে তেতিয়া আমি ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰিব পাৰিম কি ফৰ্মুলাটা আহিছে এটো root x square plus a square ফৰ্মুলা তাৰ মানে log x plus 1 plus
x plus 1 whole square plus 1 square plus c. This is the answer. আৰু এটা মই অংক কৰি দিছো 10 নম্বৰ আৰু এটা আছে 11 নম্বৰ ল'ব লৈছো কিতাপত থকা কোৱেশ্চনে লৈছো 7 minus 6x minus x square এটা এটো অংক দিয়া আছে তোমাক কৰিবল এটা এটো অংক দিউতে তুমি কি কৰিবা dx 7 minus x square plus 6x okay is equal to dx 7 minus এতিয়া x square plus 6x ক তুমি ভাঙিব লাগে পারফেক্ট স্কয়াৰত মই টার্মটো এক্সপ্ৰেছ কৰিম হাউ কেনেকে সোৱা x square plus 2 dot x dot 3 দিছো 6x এটো 6x plus 3 square minus 3 square plus 3 square extra কৰিছো minus দি দিছো মই is equal to integration dx divided by 7 plus এটো বাহিৰত গুছি গলে 9 হৈ গুছি যাব minus আৰু এটো x plus 3 whole square we can write like this way is equal to সবে চাই যোৱা ভালকৈ root 9 আৰু plus 7 16 can be written as 4 square minus x plus 3 whole square ইয়াতো কি ফর্মুলাটা হৈ গল a square minus x square আকৌ তুমি মন কৰা x ৰ লগত কোএফিচিয়েন্ট 1 গটিকে z বহুৱাৰ কোনো প্ৰয়োজন নাই ডাইৰেক্ট আমি ফর্মুলা এপ্লাই কৰিব পাৰিম এটো কথা খালি মনত ৰাখিবা x ৰ কোএফিচিয়েন্ট যদি 1 হয় তেতিয়ালে we can use the formula directly to this problem গটিকে root a square minus x square is equal to formula কিমান আছিল is equal to sin inverse x plus 3 by 4 plus c. This is the answer. Okay. So, ito type or moi eta onko di diso tumalogok kiman numberor asile janu eto aru eta onko 12 numberor onko ta asil dx divided by 9x square plus 6x plus 5 ইয়াতে মই এটো অংক দুটা লাইন কৰি দিম পিছত হোমৱৰ্ক কৰি দিম ইয়াতে সোৱা 9 টো আছে x স্কয়াৰৰ কোএফিচিয়েন্ট কিমান ইয়াতে 9 মই কৈছিলো নহয় যদি কো x স্কয়াৰৰ কোএফিচিয়েন্ট a হয় তেতিয়াহলে অংক কৰোতে a টো কি কৰিব লাগে কমন ল'ব লাগে গতিকে ইয়াতে তুমি কি কৰিবা 1/9 মই 9 টো কমন লৈ লৈছো x স্কয়াৰ প্লাস 6x/9 এইটো 5/9 আহি গল এতিয়া এই টার্মটো তুমি 1/9 dx x square plus 3 रे যদি কাটা twice x by 3 plus 5/9 এ রাখি তো 1/9 পারফেক্ট স্কয়ারত এক্সপ্রেস করা x square plus 2 dot x dot 1/3 whole square 5/9 minus 1/9 this is আৰু এখিনি কই নিটো এখিনি পা তোমালোকে হোমৱৰ্ক লবা আৰু কই লবা একদম সিম্পল কোৱেশ্চনস মই খালি দেখালো ইয়াতে a টো আছিল a টো মই b লৈছো b টাইপ টো কেনেকুৱা px plus q divided by ax square plus bx plus c dx or px plus q divided by ax square plus bx plus c dx যদি এনেকুৱা ধৰণৰ হয় ইন্টিগ্ৰেশন টো সেম আগৰটো হন নিচিনা আছিল ইয়াতো px plus q divided by যদি এটা কোয়াড্ৰেটিক ইকুৱেচনছ হয় ax square plus bx plus c or px plus q divided by root soa সবে মন কৰা ax square plus bx plus c হয় তেতিয়া এনেকুৱা ধৰণৰ ইন্টিগ্ৰেশন বো কৰিবৰ কাৰণে এটা স্ট্যান্ডাৰ্ড ফৰ্মুলা আছে স্ট্যান্ডাৰ্ড ৰুল এটা আছে হে ৰুলটো হৈছে px plus q is equal to capital A d by dx of ax square plus bx plus c plus b ইয়াতে
A আৰু B হৈছে unknown constant. We will determine. কেনেকৈ ডিটাৰমাইন কৰিম মই পিছত অংকৰ সহায়ত তোমালোকৰ কাৰণে বুজাই দিম আৰু সবে এই প্ৰসেসটো মনত ৰাখিবা এই যদি এই লাইনটো যদি মনত ৰাখিব পাৰা then you can solve or you can find the value of any integral সবৰ ইন্টিগ্ৰেলৰ ভ্যালু উলিয়াই দিব পাৰিবা ওকে তো মই তোমালোকৰ কাৰণে এটা অংক লৈছো যেনে ধৰি লোৱা তোমালোকক এই অংকটো দিছে এটা এই অংকটো কৰিবৰ কাৰণে তোমাৰ মই যেটো ৰুল আছিলে হে ৰুলটো মতে এপ্লাই কৰা ইয়াতে px + q আছিলে ইয়াতে px + q ঠাইত 5x - 2 আছে ক্যাপিটাল A d/dx of 1 + 2x + 3x² + b okay is equal to capital A differentiate kora 2 + 6x + b okay this is one law this is equal to 6ax plus twice a plus b tamane x or coefficient kita swa x or coefficient hoise 6a is equal to 5 और twice a plus b is equal to -2 constant term tamane a is equal to पावा गई 5/6 a मान तो এটা b मान तो किमान हो b is equal to -2 minus twice -2 minus 5/3 tamane 3 6 minus 11 a আৰু b মান ওলাই গৈছে এতিয়া a আৰু b মান ওলোৱাৰ লগে লগে 1 ত নি বহাই দিয়া 1 ইমপ্লাই 5x - 2 is equal to a মান তো কিমান 5/6 2 plus 6x minus 11/2 তামানে এতিয়া যেটো ইন্টিগ্ৰেশন দিয়া আছে সেই ইন্টিগ্ৰেশন টুৰ 5x - 2 ঠাইত আমি এই ৰাখিটো লিখি দিম কেনেকুৱা হ'ব সোৱা 5x - 2 1 plus 2x plus 3x² dx is equal to 5/6 2 plus 6x minus 11/3 divided by 1 plus 2x plus 3x² dx is equal to এটা কই ডিভাইড কৰি দিয়া 5/6 2 plus 6x divided by 1 plus 2x plus 3x² dx minus 11/3 dx divided by 1 plus 2x plus 3x². तो इतिया f(x/fx) फॉर्मूला ही আছে तमन्ने 5/6 log base 1 plus 2x plus 3x² এটো f(x/fx) ফর্মুলা লেকচার 1 নত মই শিকাই থৈছো মনত ৰাখিবা minus 11/3 এতিয়া এটোত আহি গলা কোসৱা এইটো x² ৰ কোএফিচিয়েন্ট ইয়াত আছে গতিকে একে কোবতে মই কি কৰিম 1/3 dx divided by x² plus 2x/3 plus 1/3 okay is equal to 5/6 log 1 plus 2x plus 3x² minus 11/9 इते ए राखितो काको মই পারফেক্ট স্কোয়ারত এক্সপ্রেস কৰিম কেনেকা হ'ব x² plus 2.x dot 1/3 plus 1/3 whole square plus 1/3 minus 1/9 অকনমান ঘৰত প্ৰেক্টিস কৰিলে এবিলাক পাৰি যাবা তোমালোকে তে এখিনিতে মই আকৌ লিখিছো is equal to 5/6 log 1 plus 2x plus 3x² minus 11/9 integration dx divided by
x plus 1 by 3 whole square plus ইয়াতে 9 আৰু 3 এলচিএম লৈ লবা এলচিএম লৈ ললে পাবা কই 9 মানে 3 minus 1 2 তাৰ মানে 2 by 9 আহি যাব ওকে তে ইয়াক কি কৰিম 5 by 6 log 1 plus twice x plus 3x square minus 11 by 9 dx x plus 1 by 3 whole square plus root 2 by 3 whole square এটা x square plus a square formula টা আহি গল এটা কি হ'ব 5 by 6 log 1 plus twice x plus 3x square minus 11 by 9 1 by a 10 inverse x plus 1 by 3 divided by root 2 by 3 plus c এটো আৰু ক্যালকুলেশন কৰি দিব কিতাপত তোমালোকৰ কাৰণে কি কৰিব আৰু অলপ সিম্পল ক্যালকুলেশন কৰি দিব তাৰ বাহিৰে বেলেগ একো নকৰে 1 plus twice x plus 3x square এবিলা ঘৰত প্ৰ্যাকটিছ কৰিবা 3 11 root 2 9 10 inverse twice x plus 1 divided by root 2 plus c this is the answer আশা কৰিছো ধৰিব পাৰিছা বুলি একো নাই ঘৰত 2-3 বাৰ চাই প্ৰ্যাকটিছ কৰিবা তাৰ বাহিৰে এবোৰ অংক বেলেগ অপচন নাই আৰু এবোৰ অংক এগাল কৰিবও নালাগে যিকোনো প্ৰসেস এটা অংক বা দুটা অংক কৰি প্ৰসেসটো মনত ৰাখিবা তোমালোকে কেনেকৈ কৰিছো বাকিখিনিটো এবোৰ নিজৰ নিজৰ ক্যালকুলেশনস এবিলাকটো ক্যালকুলেশনস কৰি এবোৰ শিকিব লাগিব নিজে প্ৰ্যাকটিছ কৰিবা এবিলাক এটো অংক লৈছো মই 19 নম্বৰ অংক টেক্সট বুকৰ একেবাৰে সহজ অংক এটো এটা তো এটো অংক কৰিবৰ কাৰণে 6x + 7 ৰুটৰ ভিতৰত কিমান দিয়া আছে x স্কয়াৰ মাইনাস এনে 4x 5x তাৰ মানে 9x + 20 হ'ব সেম অথন নিচিনা আগৰ অংকটো ৰুট নাছিলে এতিয়া তলত ৰুট দিয়া আছে স্কয়াৰ ৰুট দিয়া আছে তা তাৰ কাৰণে অথন নিচিনা কৈ কি কৰিম লেট 6x + 7 = capital A d by dx of x square plus 9x plus 20 standard formula to মই ধৰি লৈছো যেটো দিয়া আছিল capital A twice x minus 9 plus b this is equation number 1 না এতিয়া sorry একিনটা নহব আৰু অলপ ভাঙি লৈছো মই twice ax plus minus 9a plus b x or coefficient লো আৰু constant term to equate কৰা তারমানে twice a is equal to 6 therefore a is equal to 3 minus 9a plus b is equal to 7 a is equal to minus 27 plus b is equal to 7 তারমানে b is equal to 34 হ'ব এটা মই এটো পালো সো 1 ত বহাই দিয়া 1 ত বহুৱাই কিটা 1 ত বহাই দিলে 6x plus 7 can be written as a মানে 3 twice x minus 9 plus 34 this is এতিয়া যেটো given integrations আছে তাত 6x plus 7 অৰ ঠাইত এটো বহুৱা তাৰ মানে 3 twice x minus 9 plus 34 divided by x square minus 9x plus 20 dx এটা মই কি কৰিম 3 constant বাহিৰত গুছি যাব twice x minus 9 divided by x square minus 9x plus 20 dx plus 34 integration x square minus 9x plus 20 এতিয়া f dash x by root fx formula কি হ'ব 3 পূৰণ 2 x square minus 9x plus 20 plus 34 common বাহিৰ গুছি আহিলে dx আৰু এটো পাৰফেক্ট স্কয়াৰত এক্সপ্ৰেছ কৰা x square minus 2 dot x dot
9/2 আহিব প্লাস 9/2 হোল স্কয়ার প্লাস 20 মাইনাস 81/4 এটো অঙ্ক 6x স্কয়ার মাইনাস 9x প্লাস 20 প্লাস 34 কিমান পাম এতিয়া মই dx x minus 9/2 whole square 80 minus 1/2 whole square এটো কি ফর্মুলাটা আহি গল root x square minus a square ফর্মুলাটা আহি গল so what will be the answer 6x square minus 9x plus 20 plus 34 log x minus 9/2 plus root x minus 9/2 whole square minus 1/2 whole square plus c. This is the answer. এটো অঙ্কত 6 মার্ক দিব তোমালোকৰ কাৰণে 6 মার্কস গতিকে ঘৰত প্ৰ্যাকটিছ কৰিবা এইবিলাক আৰু প্ৰচেছটো মনত ৰাখিবা মই ক'লোতো প্ৰচেছটো মনত ৰাখিলে এই প্ৰচেছখিনি যদি মনত ৰাখা এনি ইন্টিগ্ৰেল যিকোনো ইন্টিগ্ৰেশনৰ মান এনেকুৱা টাইপৰ যদি হয় কি আছিলে px plus q divided by ax square plus bx plus c or integrations px plus q divided by root ax square plus bx plus c হলে আমি आंसर গটিকে তোমালোকৰ কাৰণে মই এই পাঁচটা কোৱেশ্চনছ মই হোমৱৰ্ক দিছো তোমালোকে ঘৰত ধুনিয়াকৈ একিটা প্ৰ্যাকটিছ কৰিবা আৰু মই যিখিনি অংক কৰি দিছো আগতেও কৈছো তোমালোকক মই যিখিনি অংক কৰি দিছো এই গোটেইখিনি ইন্টিগ্ৰেশন প্ৰথমতে প্ৰ্যাকটিছ কৰিবা দেন হোমৱৰ্ক এটা ট্ৰাই কৰিবা আৰু স্ট্যান্ডার্ড যেকিটা রুল দিও মই হেকিটা খুব প্র্যাকটিছ কৰিবা আৰু ঘৰত ইন্টিগ্ৰেশনৰ যিবোৰ ফৰ্মুলা আছে স্ট্যান্ডার্ড ফৰ্মুলা আছে এই ফৰ্মুলাবোৰ তোমালোকে খুব প্ৰ্যাকটিছ কৰিবা লিখিবা যিমান প্ৰ্যাকটিছ কৰিবা যিমান লিখিবা তিমানে মনত থাকিব আৰু তেতিয়া অংকটো বুজি পোৱাটো সহজ হ'ব আৰু তোমালোকৰ পৰীক্ষাত শ্ৰিয়েলি তুমি এটাকে কৰিব পাৰিবা প্ৰ্যাকটিছ যদি কম কৰা তেতিয়ালে কি হ'ব চাবা কোৱেশ্চন যেতিয়া পৰীক্ষাত কৰিবা কোৱেশ্চনটো আধাতে থাকি যাব এনসাৰটো আধাতে কৰিবা আধাতে ফৰ্মুলা ভুল হ'ব ভালকে মনত নাহিব গতিকে ইন্টিগ্ৰেশন এবিলাক শিকাৰ এটাই উপায় ওয়ান এন্ড অনলি হৈছে প্ৰ্যাকটিছ ঘৰত যিমান প্ৰ্যাকটিছ কৰিবা তিমান পৰীক্ষা হলত হলখলিয়াকৈ লিখিব পাৰিবা ধুনিয়াকৈ গতিকে মেথড অফ সাবস্টিটিউশন বা ইন্টিগ্ৰেশন বাই সাবস্টিটিউশনৰ মই 4টা ভিডিও তোমালোকৰ কাৰণে দিছো এই 4টা ভিডিও খুব ধুনিয়াকৈ চোৱা ঘৰত প্ৰ্যাকটিছ কৰা মই ভাবো মেথড অফ সাবস্টিটিউশনৰ এনি কোৱেশ্চনছ ইউ ক্যান অ্যাটেম্প্ট মোৰ মনৰ পৰা এটো আশা কৰিছো তোমালোকে ভিডিও কেইটা চাই ভাল পাইছা আৰু নেক্সট ভিডিওত মই তোমালোকৰ কাৰণে ইন্টিগ্ৰেশন বাই পাৰ্শিয়াল ফ্ৰেকশন ডিসকাশনছ কৰিম হ'ব আংশিক ভগ্নাংশৰ সহায়ত অনুকলনৰ মান কি দৰে নিৰ্ণয় কৰিব পাৰি হেটো মই ডিসকাশন কৰি আছো তোমালোকৰ কাৰণে অতি সোনকালে টিল দেন bye bye and take care.